মই হাঁহাৰ কাৰণে আজি মই কোৰ্টত দৌৰিব লগা হ'ল। মই আজি হাঁহিছোঁ কাৰণে মই আজি ইমানখিনি হেৰেছমেণ্ট পালোঁ, তাকো এজন নৰ্মেল মানুহৰ পৰা নহয়, এজন ডিচিৰ পৰা। 2023-ৰ কথা মোৰ এতিয়া মনতে নাই। এতিয়া দাদা আপুনিও চাগে ফেচবুক কৰে, আপোনালোকে চবে চাগে ফেচবুকত 2023-ত আপুনিও কিমান জেগাত কমেণ্ট কৰিছে, কিমান জেগাত লাইক কৰিছে, আপোনাৰো চাগে মনত নাই, মোৰো মনত নাই। মই জাষ্ট ইমানটো FIR চাই পেলাই মই গম পালোঁ যে মই এটা হাঁহ ৰিয়েক্ট কৰিছিলোঁ। সেইটোৰ পৰাই মানে মোৰ নামত কেছ দিছে। হা মানে মোৰ অধিবক্তাই কোৱা মতে মিষ্টাৰ নৰেশ বৰুৱাৰ নাম মানে মানুহ এজনৰ কমেণ্টত বোলে মই হাঁহা ৰিয়েক্ট কৰিছোঁ। মই একো মনত নাই। 2023-ৰ কথা। 2023-ত যদি কেছটো হ'লে হয় তেতিয়াহ'লে বেলেগ কথা। 2023-ত আৰু মই কমেণ্ট কৰাই নাই, কমেণ্টটো মই কৰা নাই, মই জাষ্ট বেলেগ এজনৰ কমেণ্ট